এতিয়া যোৱাকালি যেতিয়া মই গৈছোঁ আমাক বহুত ধৰণৰ ৰেষ্ট্ৰিকশ্যন আমাৰ সমৰ্থকসকলক ভিতৰত যাব দিয়া নাই আমি মানি লৈছোঁ তেওঁলোকৰ বিধি নিয়ম মতে যিটো আছে নিয়মাৱলী তেওঁলোকে সেইটো প্ৰযোজ্য কৰিছে কিন্তু বিজেপিৰ লোক যেতিয়া বিজেপিৰ প্ৰাৰ্থীজনে যেতিয়া নমিনেশ্যন দিবলৈ গৈছিলে তেওঁলোকক কোনো ধৰণৰ এনেকুৱা ধৰণৰ বাছ বিচাৰ কৰা নাই স্বয়ং মুখ্যমন্ত্ৰীজনটো গৈছেই মুখ্যমন্ত্ৰীৰ লগত সাংগু পাংগু বিজেপি দলৰ পালি নেতা উপনেতা তেওঁলোকো একেলগে সোমাই গৈছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু ৰিটাৰ্ণিং অফিচাৰ বা যিজন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে তেওঁলোকে কোনো বাধা নিষেধ কৰা নাই আৰু আটাইতকৈ ডাঙৰ কথা এই যোৱাৰ ক্ষেত্ৰত UDF দলৰ যিজন প্ৰাৰ্থী শ্ৰী আমিনুল ইছলাম ডাঙৰীয়াই আগদিনাখন মনোনয়ন পত্ৰ দিছে যোৱাকালি দিয়া নাই কিন্তু এইটো অন ৰেকৰ্ড আছে আমাৰ হাততো ভিডিঅ' আছে যে আমিনুল ইছলাম ডাঙৰীয়াই ঠিক মুখ্যমন্ত্ৰী যোৱাৰ আগে আগে তেওঁ সোমাই গৈছে আৰু কাকতালীয়ভাৱে মুখ্যমন্ত্ৰীও গৈ পেলাই অলপ দেৰি পিছতে গৈ পেলাই আমিনুল ইছলাম ডাঙৰীয়াই যেতিয়া গৈছে তেওঁক সোধা পোছা কৰিছে এতিয়া চাওক কংগ্ৰেছ বিধায়িনী দলৰ উপনেতা আমাৰ এজন জ্যেষ্ঠ নেতা কংগ্ৰেছ দলৰ মাননীয় বিধায়ক তেওঁৰ ক্ষেত্ৰত পুলিচে হকাবধা কৰিছে কিন্তু আমিনুল ইছলাম মুখ্যমন্ত্ৰীক লগ পাবলৈ যোৱা নাই সেইটো পিছত জানো একে সময়তে আমিনুল ইছলাম ডাঙৰীয়াৰ ভিতৰত যাবলৈ পুলিচে একেবাৰে সসম্ভ্ৰমে তেওঁক যাবলৈ এৰি দিছে আৰু ইয়াৰ লগে লগে আমি এটা কথা মন কৰিছোঁ যে বিভিন্ন জেগাত পুলিচ বাহিনীয়ে আমাৰ কৰ্মীসকলক আমাৰ লোকসকলক বেলেগ বেলেগ ধৰণে নটিচ জাৰি কৰিছে তেওঁলোকক নিজৰ ঘৰতে আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিছে যাতে আমাৰ কৰ্মী আমাৰ যিবিলাক সমষ্টিৰ নেতা আছে সেই নেতাবিলাকে যাতে কৰ্মক্ষেত্ৰত নামি পৰিব নোৱাৰে আৰু এনেকুৱা ধৰণৰ এটা চক্ৰান্তৰ গুণ আমি পাইছোঁ এইটো কথাও আমি স্পষ্ট কৰি দিছোঁ আমি ইতিমধ্যে চিফ ইলেকশ্যন কমিশ্যনাৰক যোৱাকালি যিজন পুলিচ বিষয়াই অতি অভদ্ৰভাৱে যি ধৰণে মোৰ লগত ব্যৱহাৰ কৰিছে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক সোমাবলৈ বাধা নিষেধ কৰিছে আমি চিফ ইলেকশ্যন কমিশ্যনাৰক মই নিজে এই বিষয়ে অভিযোগ দাখিল কৰিছোঁ মই আশা কৰিছোঁ চিফ ইলেকশ্যন কমিশ্যনে নিৰপেক্ষভাৱে যিটো ইলেকশ্যন কমিশ্যনৰ পৰা এইটো কৰাটো উচিত চিফ ইলেকশ্যন কমিশ্যনে নিৰপেক্ষভাৱে এই গোটেই কথাটোৰ ওপৰত যাতে এটা এনকুৱাৰী কৰে তাৰ কাৰণে মই দাবী জনাইছোঁ আজি এনেকুৱা হৈছে যে মই ক'ৰবালৈ গৈছোঁ তাত গৈ পেলাই পুলিচ পাই গৈছেগৈ মই আমাৰ সাথে ডাঙৰীয়াক লগ পাবৰ কাৰণে যোৱাকালি আমাৰ AICC ছেক্ৰেটাৰী সাথে ডাঙৰীয়া এখন হোটেলত আগদিনাখন ৰাতি আহি পালেহি মই সাথে ডাঙৰীয়াক লগ পাবলৈ গৈছোঁ পিছ মুহূৰ্ততে গৈ পেলাই পুলিচ থানাৰ OC গৈ পেলাই কথা নাই বতৰা নাই গৈ পেলাই ৰুমত গৈ পেলাই সোমাইছে আৰু হোটেল কৰ্তৃপক্ষক কৈছে যে মই এইটো ৰুমটো চাৰ্জ কৰিম কেনেকুৱা ধৰণৰ কথা এইটো কেনেকুৱা ধৰণৰ অভদ্ৰ নীতি বহিৰ্ভূত কাম পুলিচ বাহিনীয়ে কৰিবলৈ আৰম্ভ কৰিছে আমিও এই কথাবিলাক আমি শুদাই নেৰোঁ কাৰণ পুলিচ বাহিনীয়ে কি কৈছে নগাঁৱৰ হোটেল এখনত হৈছে হোটেল এখনত গৈ যোৱাৰ লগে লগে পুলিচৰ এজন থানাৰ পৰা গৈছে গৈ পেলাই জোৰদবস্তি গৈ পেলাই হোটেলৰ ৰুমত সোমাইছে মই কি কৰিছোঁ চাবৰ কাৰণে সেইটো তেওঁৰ এখতিয়াৰ নহয় আৰু এইবিলাক উলামুলা কথা নহয় এইবিলাক আমিও কৰিছোঁ আৰু আমি এইবিলাক গোটেইবিলাক আমি দেখিছোঁ অনুৰোধ জনাইছোঁ যাতে এওঁলোকৰ ওপৰত নাকি লগায় এওঁলোকে এনেধৰণে যি মন যায় যি খেয়াল যায় ৰুলিং পাৰ্টিৰ বিজেপি চৰকাৰৰ নিৰ্দেশত যদি এনেকুৱা ধৰণৰ আমাৰ কংগ্ৰেছ বাহিনী আমাৰ কংগ্ৰেছ লোকৰ ওপৰত যদি এনেধৰণে অত্যাচাৰ কৰে তেতিয়াহ'লে আমিও মনে মনে নাথাকোঁ বিভিন্ন থানাৰ পৰা নীতি বহিৰ্ভূতভাৱে আমাৰ কংগ্ৰেছ দলৰ কৰ্মী আৰু সমৰ্থকৰ ওপৰত কিছুমান কেছ জাপি দিছে আৰু চাৰ্কুল অফিচাৰক মাতি তেওঁলোকক বণ্ড চাইন কৰিবৰ কাৰণে দিছে হাইকোৰ্টৰ অৰ্ডাৰ মতে যদি কাৰোবাক বণ্ড চাইন কৰিব লাগে যিখন নটিচ দিয়ে সেই নটিচখনত স্পেচিফিক কথা ক'ব লাগে আৰু তেওঁৰ পৰা হিয়াৰিং ল'ব লাগে যে এইকেইটা আপোনালোকৰ অভিযোগ আছে এইকেইটা আপোনালোকে আহি কওক আৰু যদি তেতিয়া চাৰ্কুল অফিচাৰ বা আপোনাৰ মেজিষ্ট্ৰেটে যদি সন্তুষ্ট নহয় তেতিয়া তেওঁৰ বণ্ড চাইন কৰাটো সুপ্ৰিম কোৰ্টৰ আৰু হাইকোৰ্টৰ ৰায় আছে এই ক্ষেত্ৰত আপোনালোকে স্পষ্টভাৱে আমি দিম যিহেতু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ক'লে মই আপোনালোকক নথিপত্ৰ সৈতে দেখুৱাব বিচাৰিছোঁ ইয়াত আপোনাৰ ডাইৰেক্ট পুলিচ অফিচাৰে
কোনো ৰাইজৰ অভিযোগ নাথাকাকৈ একেধৰণৰ লিখি বহুজনৰ নামত এনেদৰে আপোনাৰ অভিযোগ আনিছে। এই অভিযোগবিলাক কৰি তেওঁলোকে 107 ধাৰাৰ যোগেদি বনচাইন কৰাৰ অভিপ্ৰায়টো তেওঁলোকৰ ভাল নহয়। অভিপ্ৰায় এনেকুৱা হ'ব পাৰে যে তেওঁলোকে এই বনচাইন কৰাৰ পাছত, মই স্পেচিফিকেলি আপোনালোকক ইন ৰাইটিং আমাৰ বহুতে আহি পেলাই আজি অভিযোগ দিব থানাত যে কিছুমান পুলিচ ষ্টেচন তেওঁলোকে দখল কৰাৰ এটা পৰিকল্পনা কৰিছে। কিছুমান আপোনাৰ জেলৰ পৰা ওলোৱা, মোৰ তথ্য আছে কাৰণে মই আজি প্ৰেছত কৈছোঁ, জেলৰ পৰা ওলোৱা আছামী মাৰ্ডাৰ কেছৰ আছামী যোনে মোক আক্ৰমণ কৰিছিল, এতিয়াও যোনে মোক আক্ৰমণ আৰু সোধা থাকোঁতে আক্ৰমণ কৰিছিলে, আক্ৰমণ কৰাৰ পিছত অসম আৰক্ষীৰ সেই সময়ত আমাৰ লগত থকা গাৰ্ড অনডেড হৈ হস্পিটেলাইজ হৈছিল। সেই লোকসকলে তাত ঘূৰি ফুৰিছে, না 107 তেওঁলোকক দিছে। তেওঁলোকে কৈ ফুৰিছে যে ইয়াত কোনো কংগ্ৰেছৰ এজেণ্ট থাকিব নিদিওঁ, আমি এইটো নিজে ভোট দিম। নোৱাৰেতো নোৱাৰেই, আমিও ইমান দুৰ্বল মানুহ নহয়, সাধাৰণ মানুহৰ আমাৰ ছাপৰ্টটো আছে। যোৱাকালি আপোনালোককো ৰঙা চেকু দেখুৱাইছে। গতিকে এই কথাবিলাক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই লিখিতভাৱে দিছে। কোনকেইজন পুলিচ অফিচাৰে এই ইয়াত লিখা আছে আপোনাৰ, কোনকেইজন পুলিচ অফিচাৰে এই ক্ষেত্ৰত কৰিছে নামাহেতি দিয়া গৈছে। আগতে আমি দেখিছিলোঁ যে ইলেকশ্যন কমিশ্যনে লগে লগে ইনকুৱাৰী কৰি ব্যৱস্থা লয়। এতিয়াও মই আশাবাদী যে যিহেতু কালি দিছে, অহাকালিৰ ভিতৰত আমি গম পোৱা নাই, এই অভিযোগ সত্যাসত্য চাই আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব। আৰক্ষী 1, 2, 4, 5জন নহয়, বহু কিছু। আপোনালোকে এইটো আপোনালোকে নিজে উলিয়াব পাৰিব। বিভিন্ন থানা মই দি দিব পাৰিম, হাটুৱাল থানা হওক, ফেৰী হওক, বিভিন্ন থানাত আপোনালোকক আমি দিব পাৰিম। গতিকে এই কথাবিলাক কিয় আহিছে, এতিয়া মই পলিটিকেল কথা কৈছোঁ। এই কথাবিলাক এনেই অহা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু দুদিনৰ পিছত তেওঁ ক'ৰ পৰা কি কৰিছে মই আৰু মুখ খুলি ক'ম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৰাজনৈতিক আপোনাৰ বতৰ বিজ্ঞানী বুলি আমি কওঁ, তেওঁ আগতে গম পাই যায় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যে অসমত যে এটা চিট কংগ্ৰেছৰ জিকিলে, সেই কথাটো তেওঁ মান পাইছে। সেইকাৰণে ভাবিছে যে ৰঙা চকু তেওঁ দেখুৱায়। এই কথাবিলাক তেওঁ এইবিলাক চালুকীয়া আৰু এইটো মানে এই মুখ্যমন্ত্ৰী আমি বহুত দেখিছোঁ, কিন্তু এনেকুৱা মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ পদমৰ্যাদাটো ৰাখিব নোৱাৰি বিভিন্ন ধৰণৰ তৰল কথা কয়। এই মুখ্যমন্ত্ৰীজনে গম পাইছে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বহু ভোটত জিকিব, কাৰণ তেওঁলোকৰ কেণ্ডিডেটজন মনপুত ৰাইজৰ হোৱা নাই। তাৰোপৰি আজি হিমন্ত বিশ্ব শৰ্মাই কি এখতিয়াৰত কিছুমান মানুহৰ ভোট খোজে। দুদিন আগলৈকে কৈ আছিল অমুকৰ ভোট নালাগে, কোৱা নাই জানো? এতিয়া ভোট নালাগে মানে ভোটৰ সময়তে ভোট নালাগে। এতিয়া নগাঁৱৰ চিটটোত সেইখিনি মানুহৰ ভোট নালাগে, আমাক সকলোৰে ভোট লাগে, সকলো জাতি জনগোষ্ঠীৰ ভোট লাগে।